নমস্কাৰ লৈ আহিছো এই মুহূৰ্তত এটা অতিকৈ ডাঙৰ খবৰ মহানগৰ বাখীৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো এতিয়াৰে পৰা জিএমচিয়ে যোগান নধৰে পানী বিফল হৈছে এতিয়া গুৱাহাটী মহানগৰী জিএমচি আৰু তাৰ পৰিৱৰ্তে এতিয়া জল বৰ্ডে যোগান ধৰিব পানী 1 জুলাই পৰা জিএমচিয়ে গুৱাহাটীৰ কেইবাটাও বৃহৎ অঞ্চলত যোগান নধৰে পানী আৰু তাৰ পৰিৱৰ্তে এবাৰ জল বৰ্ডৰ তৰফৰ পৰা যোগান ধৰা হ'ব পানী আৰু জিএমচিৰ পৰা পূৰ্বে পানী লোৱা ব্যক্তিসকলে এতিয়া জল বৰ্ডলৈ হ'ব লাগিব ট্ৰান্সফাৰ কথা উল্লেখ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জনাইছে এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা পানীৰ ক্ষেত্ৰত অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 1 জুলাই পৰা গুৱাহাটীত জিএমচিয়ে যোগান নধৰে পানী গুৱাহাটীৰ বৃহত্তৰ কেইবাটাও অঞ্চলত জিএমচিৰ আৰু পানী যোগান আপোনালোকে নাপাব জিএমচিৰ পৰিৱৰ্তে জল বৰ্ডে পানী যোগান ধৰিব এতিয়া মহানগৰবাসীক বিনামূলীয়াকৈ জল বৰ্ডৰ সৈতে আপোনালোকে সংযোগ স্থাপন কৰিব পাৰিব বুলি উল্লেখ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু ইয়াৰ লগতে ৰেচন কাৰ্ড থকা সকলেও বিনামূলীয়াকৈ জল বৰ্ডৰ সৈতে সংযোগ কৰিব পাৰিব আৰু জুলাই মাহৰ পাছত সংযোগ স্থাপন কৰিব বিচাৰিলে ভৰিব লাগিব 9000 কোটি টকা হেহে জুলাই মাহৰ পূৰ্বে আপোনালোকে কৰিব লাগিব নামভৰ্তি সংবাদ মেলত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এটা জৰুৰী ঘোষণা এটা জৰুৰী খবৰ মহানগৰবাসীৰ বাবে কিয়নো মহানগৰৰ কেইবাটাও বৃহত্তৰ অঞ্চলত ফাঁচী বজাৰ পান বজাৰ পৰা আৰম্ভ কৰি আন কেইবাটাও বৃহত্তৰ এলেকাৰ নাম উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আৰু যিসমূহ ঠাইত জিএমচিয়ে পানী যোগান ধৰি আহিছিলে সেই ঠাইসমূহত জুলাই মাহৰ পৰা জিএমচিয়ে যোগান নধৰে পানীৰ কথা উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে আৰু জিএমচিৰ পৰিৱৰ্তে এবাৰ পানী যোগান ধৰিব জল বৰ্ডৰ তৰফৰ পৰা আৰু সেয়েহে এতিয়া আপোনালোকে জিএমচিৰ পৰিৱৰ্তে অৰ্থাৎ জিএমচি বিফল হোৱা দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত আৰু জিএমচিৰ পৰিৱৰ্তে আপোনালোকে এবাৰ জল বৰ্ডৰ পৰা পানী ল'ব লাগিব আৰু সেয়েহে আপোনালোকে শীঘ্ৰেই জল বৰ্ডৰ সৈতে সংযোগ স্থাপন কৰিব লাগিব আৰু এতিয়া যদি আপোনালোকে জল বৰ্ডৰ সৈতে সংযোগ স্থাপন কৰে তেনেহলে আপোনালোকে তাত নামভৰ্তি হোৱাৰ বাবে যি এটা প্ৰয়োজনীয় ফিজ দিব লাগে সেই ফিজটো এতিয়াই নামভৰ্তি কৰিলে দিব নালাগিব যদিহে আপুনি জুলাই মাহৰ পিছত তাত সংযোগ হ'ব বিচাৰে তেনেহলে আপোনালোকে ভৰিব বিচাৰিব প্ৰায় 9000 কোটি টকা কথা উল্লেখ কৰিছে এবাৰ মন্ত্ৰীগৰাকী আৰু সেয়েহে বৃহত্তৰ এলেকাসমূহত য'ত জিএমচিৰ তৰফৰ পৰা পানী যোগান ধৰা হৈছিলে জিএমচিৰ পৰিৱৰ্তে এতিয়া আপোনালোকে জল বৰ্ডৰ তৰফৰ পৰা পানী ল'বলৈ সাজু হওক কিয়নো গুৱাহাটীত 1 জুলাই পৰা পানী যোগান নধৰে জিএমচি আৰু ইতিমধ্যে এই কথা উল্লেখ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মেলত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই কথা ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ লগতে গুৱাহাটীৰ বিভিন্ন স্থানত যি পানী ফুটে বা বিভিন্ন সময়ত যি জলবিস্ফোৰণৰ ঘটনা সংঘটিত হয় সেই সমগ্ৰ বিষয় সন্দৰ্ভতো খৰক হোৱা দেখিবলৈ পোৱা গৈছে এবাৰ মন্ত্ৰীগৰাকী আৰু এই মুহূৰ্তত আমাৰ হাতত তেখেতৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো পানী যোগানৰ কামবিলাক আৰম্ভ চলাই আছো ইতিমধ্যে জাইকাৰ দ্বাৰা জড়িত যিটো আমাৰ গুৱাহাটীৰ যিটো প্ৰজেক্ট এটা প্ৰজেক্ট আমাৰ প্ৰায় সম্পূৰ্ণ হোৱাৰ কথা সম্পূৰ্ণ হৈছে আৰু সেই অঞ্চলত জল বৰ্ডে ইতিমধ্যে পানী দিয়া আৰম্ভ কৰিছে কিন্তু সেই একেটা অঞ্চলতে আগৰ পৰা জিএমচিও পানী দি আছে গতিকে জিএমচি আৰু জল বৰ্ড দুইটাই একেলগে পানী দি থকাটো কাৰণ আমি লাহে লাহে জিএমচিৰ পানীৰ ব্যৱস্থাটো জল বৰ্ডলৈকে লৈ গৈছো গতিকে জল বৰ্ডে পানী দিব গতিকে জিএমচিৰ পানীও দি থকা হৈছে লাহে লাহে জিএমচিৰ পানী আমি বন্ধ কৰি আনিব লাগিব আৰু সেই কাৰণে আমি এটা সিদ্ধান্ত লৈছো যে অহা জুলাই মাহৰ 1 তাৰিখৰ পৰা জিএমচিয়ে য'ত য'ত পানী দি আছে সেই পানী দিয়া জিএমচিয়ে বন্ধ কৰিব আৰু জল বৰ্ডে কমপ্লিট এৰিয়াটো টেক অভাৰ কৰিব কাৰণ জল বৰ্ডে এতিয়া গোটেইখিনি কাম কৰিব পৰা হৈ গ'ল এই অঞ্চলত পানী দিব পৰা গোটেই ব্যৱস্থাটো হ'ল আপোনালোকে আগতেও বহুকেইটা সংবাদ মাধ্যমে বহুতখিনি নিউজো বজাইছিল যে আমাৰ পাইপ বিস্ফোৰণ হোৱা বিভিন্ন সময়ত পাইপ ফুটা এই গোটেই কথাখিনিৰ আগত ৰাখি আমি আইআইটি গুৱাহাটীক এটা সাৰ্ভে কৰিবলৈ দিছো আৰু সেই সাৰ্ভেৰ ফলত তেওঁলোকে গোটেই ব্যৱস্থাটো চাই আমাক কেইটামান সাজেশ্যন দিছিলে এটা সাজেশ্যন আছিলে যে তাত আমি কেনেকে আমি ট্যাঙ্ক বনাই সাৰ্চ ট্যাঙ্ক বনাই কেনেকে আমি প্ৰেছাৰটো কন্ট্ৰোল কৰিব পাৰো তেনে আমাক ডাইৰেকশ্যন দিছিলে আৰু আমি সেইমতে এটা সাৰ্চ ট্যাঙ্ক বনোৱা হ'ল সাৰ্চ ট্যাঙ্ক বনাই তাত আমাৰ প্ৰেছাৰ পানীৰ প্ৰেছাৰটো কন্ট্ৰোল কৰিবৰ কাৰণে ব্যৱস্থা কৰা হ'ল কিন্তু সাৰ্চ ট্যাঙ্ক বনোৱাৰ পিছতো কেতিয়াবা ইলেক্ট্ৰিচিটি ইমিডিয়েট ড্ৰপ আউট হোৱাৰ কাৰণে বেক ফ্ল'ৰেও তাত পানীৰ বিস্ফোৰণ হোৱা আমি বা পানী পাইপ ফুটা আমি দেখিছো তাৰপিছত আমাৰ এটা আইআইটিয়ে এটা ডাইৰেকশ্যন দিছিলে যে আমি গোটেই পুৰণা পাইপখিনি বা যিখিনি কাম আগতে কৰি গৈছিল যিখিনি তথ্য আমাৰ ওচৰত নাছিলে কাৰণ সেই সময়ত গেমনে কাম কৰিছিল আৰু সেই সময়ত আমাৰ
এজেন্সি দুইবাৰ যে আছিল গতিকে আমি সেই তথ্যবিলাক আমাৰ ওচৰত যেহেতু তেওঁলোকক ব্লেক লিষ্ট কৰা হৈছিল তেওঁলোকে সেই তথ্যখিনি আমাৰ ওচৰত জমা নিদিয়ে বা আমাৰ বিভাগৰ ওচৰত সেই তথ্য নাছিল সেইকাৰণে আমি এটা ব্যৱস্থাৰ জৰিয়তে আমাৰ IIT গুৱাহাটীৰ এডভাইচ মতে আমি ৰবটিক সাৰ্ভে কৰিছো আমাৰ পাইপৰ ভিতৰত কেমেৰা সোমাই ৰবটিক সাৰ্ভে কৰিছিল আৰু ৰবটিক সাৰ্ভেৰ ৰিপৰ্টটো আমাৰ আহি গ'ল বিভিন্ন ঠাইত ৰবটিক সাৰ্ভে কৈছে যে কৰবাত ওয়েল্ডিংৰ প্ৰবলেম আছে কৰবাত সৰু লিকেজ আছে এই ধৰণৰ কেবাটাও সাৰ্ভে ৰিপৰ্টত আমাৰ আহিছে আৰু সেই কামখিনি আমাৰ ইতিমধ্যে গোটেই সাৰ্ভেটো হৈ গ'ল যিটো মেইন ক্লিয়াৰ ৱাটাৰ লাইন য'ৰ পৰা আমি চাৰ্জ টেংকৰ পৰা পানী ৰামছা হিললৈকে যায় এই ক্লিয়াৰ ৱাটাৰ লাইনৰ গোটেই সাৰ্ভেটো আমাৰ হৈ গ'ল আৰু এই সাৰ্ভেৰ পিছত আমি ক'ত ক'ত কি খুঁটি নাটি আছে সেইখিনি আমাৰ দৃষ্টিগোচৰ হৈছে আৰু সেই খুঁটি নাটিখিনি আমি এতিয়া পৰ্যায়ক্ৰমে শেষ কৰি গৈ থাকিম কৰবাত ওয়েল্ডিং কৰিব লাগিব কাৰণ এই পাইপবিলাক যেতিয়া বহাইছিল তেতিয়া ভিতৰত মানুহ সোমাই যায় কামটো কৰে ওলাই আহোঁতে যিটো ঢাকনিৰে ওলাই আহে তাত বাহিৰৰ পৰা অকল ওয়েল্ডিং কৰে যাৰ কাৰণে বাকী ওয়েল্ডিঙতকে সেই জায়গাটো এনেকুৱা হয় যে পানীৰ প্ৰেছাৰত সেই জায়গাটো ফাটি যায় সেইকাৰণে এতিয়া আমি তেনেকুৱা জায়গাবিলাক আইডেন্টিফাই কৰাৰ পিছত আমি এই ৰবটিক সাৰ্ভেৰ যিখিনি ৰিপৰ্ট আহিছে এই ৰিপৰ্টক লৈ আমি কাম আৰম্ভ কৰিছো আৰু মই ভাবো যে এই গোটেইখিনি কাম য'ত ওয়েল্ডিং কৰিব লাগে ক'ৰবাত লিকেজ আছে এই গোটেইখিনি কাম যদি আমি সম্পূৰ্ণ কৰি উঠাব পাৰো তেতিয়াহ'লে আৰু এই যিটো আমি সমস্যা পাওঁ কাৰণ দুৰ্ঘটনা মই একেবাৰে নহ'ব বুলি কোৱা নাই কিন্তু আমি যি সঘনাই পাই থকা সমস্যাবিলাক সমাধান কৰিব পাৰিম বুলি আশা ৰাখিছো তাৰ লগে লগে ট্ৰান্সমিশ্যন লাইনৰটো যি ধৰণৰ অসুবিধা আছিল কাৰণ ট্ৰান্সমিশ্যন লাইনত সাধাৰণতে লিকেজ ওলালে গোটেই গুৱাহাটীতে পানী বন্ধ কৰিব লগা নহয় কিন্তু মেইন যিজন ক্লিয়াৰ ৱাটাৰ লাইনত যদি ডিফেক্ট ওলায় তেতিয়া গোটেই গুৱাহাটীৰ পানী আমি 2-3 দিন বন্ধ কৰি দিব লগা হয় সেইখিনি ৰিপেয়াৰিঙৰ কাৰণে গতিকে ক্লিয়াৰ ৱাটাৰ লাইনৰ এই ৰবটিক সাৰ্ভে কৰি আমি এইখিনি ঠিক ঠাক কৰাৰ পিছত মই ভাবো যে সেই সমস্যাবিলাক কিছু পৰিমাণে নাইকিয়া হ'ব আৰু ঠিক তেনেদৰে ট্ৰান্সমিশ্যন লাইনতো আমি ৰবটিক সাৰ্ভেৰ যি ৰিপৰ্ট আহিব তাৰ কামো আমি কৰি আছো আৰু এতিয়া জল বোৰ্ডে মোটামুটি এই গোটেই কামখিনি কৰি এটা পৰ্যায়লৈ আহিছে যে আমি এতিয়া GMCৰ যি পানী দি থকা ব্যৱস্থা এই ব্যৱস্থাটো আমি মোটামুটিকৈ বন্ধ কৰি দিলেও জল বোৰ্ডে সেই মানুহখিনি সামৰি ল'ব পাৰিব এতিয়া গুৱাহাটীৰ যিটো মুখ্য অঞ্চল পাণবজাৰ উজান বজাৰ ফেঞ্চি বজাৰ চানমাৰী এই গোটেই বৃহত্তৰ মূল অঞ্চলটো যিটো অঞ্চলত মুখ্যতঃ GMCয়ে পানী দি আছিল সেই অঞ্চলত এতিয়া জল বোৰ্ডৰ কমপ্লিটলি জল বোৰ্ডে পানী দিয়া আৰম্ভ কৰিছে কিন্তু বহু ৰাইজে জল বোৰ্ডৰ GMCৰ পৰা জল বোৰ্ডলৈ শিফ্ট হোৱা নাই তেওঁলোকক বাৰে বাৰে ৰিকুৱেষ্ট কৰি থকাৰ পিছতো কাৰণ GMCৰ কথাটো এনেকুৱা যে GMCত তেওঁলোকে আগতে লাইন লৈ থৈছিলে গতিকে এতিয়া নতুনকৈ জল বোৰ্ডত তেওঁলোকৰ কানেকশ্যন ফিজ বা এপ্লিকেশ্যন ফিজ দিব লগা হৈছিলে বা টেক্সৰ ক্লিয়াৰেন্স কৰিব দিব হৈছিলে এই ধৰণৰ কিছুমান মানে কাৰণ থকা কাৰণে আমি ভাবি লৈছো যে তেনেকুৱা কাৰণতে হ'ব যে ৰাইজে GMCৰ পৰা জল বোৰ্ডলৈ শিফ্ট কৰা নাছিল কিন্তু যেহেতু আমি GMCৰ পানী বন্ধ কৰিমেই কাৰণ জুলাই মাহৰ পৰা আমি পানী বন্ধ কৰিম এতিয়া যদি মানুহখিনি শিফ্ট নকৰে তেতিয়া মানুহেতো জুলাই মাহৰ পিছত পানী নাপাব যিয়ে পানী পাই আছিলে সেইকাৰণে মই আজি এই সংবাদমেলৰ জৰিয়তে সকলোকে অনুৰোধ কৰি গুৱাহাটীবাসী ৰাইজক সেই অঞ্চলৰ ৰাইজক যে তেওঁলোকে GMCৰ পৰা জল বোৰ্ডৰ কানেকশ্যনলৈকে যাওক GMCৰ পৰা জল বোৰ্ডলৈ কানেকশ্যনত যাবৰ কাৰণে জল বোৰ্ডৰ যিটো নিৰ্ধাৰিত পইচা আছিলে প্ৰায় 9,500 টকা কানেকশ্যন বিল দিব লাগে আমি সিদ্ধান্ত লৈছো গুৱাহাটী পৌৰ নিগমে জুলাই মাহৰ ভিতৰত যোনে যোনে কানেকশ্যন ল'ব তেওঁলোকক গুৱাহাটী পৌৰ নিগমে তেওঁলোকৰ হৈ পইচাটো জমা দি দিব তেওঁলোকক ফ্ৰী হিচাপে পাব গতিকে জুলাই মাহৰ ভিতৰত যোনে ল'ব তেওঁ ফ্ৰী পাব এতিয়া সকলোৱে জুলাই মাহৰ ভিতৰত কানেকশ্যনটো শিফ্ট কৰি লওক তেওঁলোকে 1 টকাও দিব নালাগে আগতে আছিল যে তেওঁলোকে প্ৰায় 9,500 টকা দিব লাগে আৰু তাৰ লগে লগে তেওঁলোকৰ মানে ডিউ টেক্সটো যি টেক্স ডিউ আছে এই টেক্সটো ক্লিয়াৰ কৰিব লাগে মই এতিয়া এটা নিৰ্দেশনা দিছো যে জুলাই মাহলৈ টেক্সটো ডিউ ক্লিয়াৰ নকৰিলে হ'ব তাৰ পিছতো যদি একেলগে কাৰোবাৰ টকা পইচা দিয়া ইনষ্টলমেণ্ট দিব বিচাৰে কিবা দিব কাৰণ টেক্সটোতো তেওঁলোকে দিবই লাগিব কিন্তু টেক্সটো দিয়া আলম লৈ বা এই কানেকশ্যন ফিজটোলৈ যদি কোনো কানেকশ্যন জল বোৰ্ডৰ কানেকশ্যনলৈ নোযোৱাকৈ নাথাকে সেইটো কাৰণ আমি 100% ফ্ৰী কৰি দিছো